আৰু আচলতে ইটাটো বহুত ষ্ট্ৰং আপোনালোকে খুব সুন্দৰকৈ আচলতে ককাই দুজনে চেষ্টা কৰিছে তেখেতে প্ৰয়াস কৰিছে নতুনকৈ এটা সৰু সুৰা কাৰবাৰ কৰিবলৈ তো আপোনালোকো লাগিলে যোগাযোগ কৰিব তলত তেখেতৰ নাম্বাৰটো সুন্দৰকৈ দি দিম তো এয়া হৈ গ'ল ইটা তেখেতে ইটা বনোৱা এটা সৰুকৈ ফেক্টৰী ষ্টাইল আনিছে গতিকেলৈ মই সকলোখিনি ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক তো আছুহি আচলতে 9 চকাই ঘৰত ন খাবলৈ নিমন্ত্ৰণ কৰিলে ন খোৱা উদ্দেশ্য লক্ষ্য আমাৰ বেলেগ আছিলে তো ককাই ভাই হিচাপে আজি তেখেতে যিটো কাম কৰি আছে আচলতে পঢ়ি শুনি তেখেতে চাকৰি বাকৰি নিবিচাৰি কেনে এটা খুব সুন্দৰ কাম কৰি আছে আৰু প্ৰচেষ্টা সদায় প্ৰত্যেকজন নিবনুৱা যুৱকৰ এনেকুৱা প্ৰচেষ্টা হ'ব লাগে যে চাকৰি পকত দৌৰি নাথাকি তেখেতে এটা কাম কৰি আছে সেই কামটোৱে অকণমান আপোনালোকক বিৱৰি দেখাইছোঁ তো কাকপথাৰৰ গন্ধগুৰিত আচলতে তেখেতে এটা উদ্যোগ খুলিছে উদ্যোগ বুলি ক'লে ভুল কোৱা নহ'ব চাগে এইবিলাকৰ উদ্যোগ খুলিছে খুব সুন্দৰ এটা প্ৰচেষ্টা আৰু সেই প্ৰচেষ্টাটো কেনেদৰে কি কৰিছে তেখেতৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম আৰু আচলতে এইবিলাক দেখাই মোৰ ভাল লাগে কিছু কণ্টেণ্ট দেখাই ভাল নালাগে কোনোবা এজন যুৱকে যদি তেখেতৰ প্ৰচেষ্টা যদি সফল হয় খুব ভাল লাগে আৰু তেখেতে এই বস্তুটো কেনেদৰে প্ৰস্তুত কৰিছে আৰু কি ধৰণে কৰি আছে আৰু কি ৰেটত আপোনালোকক যোগাৰ কৰিব পাৰিব সেই বিষয়ে তেখেতৰ মুখৰ পৰাই জানোচোন আহক দাদা আপুনি প্ৰথম পৰ্যায়ত এই বস্তুটো ক'ৰ পৰা আনিলে মেচিনটো ওচৰলৈ যাম আমি মেচিনটো বৰ্তমানলৈকে দেখুওৱা হোৱা নাই মেচিনটো আমি দেখাই কিনে এই মেচিনটোৰ জৰিয়তে তেখেতে বহুত ভাল কাম কৰি আছে আৰু সেই কামবিলাকৰ নমুনা আমি কৈছোঁ মেচিনটো ক'ৰ পৰা আনিছিলে এইটো ৰাজস্থানৰ পৰা অৰ্ডাৰ দিয়া আছিলে তাৰপিছত নেক্সট আমি ধৰক পটককৈ আমি ৰাজস্থানৰ পৰা পইচাটো দিয়া সম্ভৱ নহয়তো অলপ চিন্তা চৰ্চা কৰিব লাগিব আমাৰলৈকে নিবনুৱা মানুহজনে ঘপকৈ তেনেকুৱা এটা পইচা ক'ৰ পৰা পাম সেইকাৰণে চিন্তা চৰ্চা কৰি আমি কণ্টেক্ট কৰি সিহঁতৰ নিজৰ লগত গুৱাহাটীলৈকে আমি হোম ডেলিভাৰী কৰা চিষ্টেম কৰালোঁ কৰালোঁ তাৰপিছত নেক্সট সিহঁতলৈকে কৰি দিলে গুৱাহাটীলৈকে হোম ডেলিভাৰী আমি ভাই দুজনে গৈ কিনি গুৱাহাটীৰ পৰা আমি বৰ্তমান নাইট চুপাৰ যোগাই খুব সুন্দৰ আচলতে এই মেচিনটো কেনেধৰণে চলে কাৰেণ্ট নে তেল লাগিব কাৰেণ্টৰ যোগেদি চলে খুব সুন্দৰ বস্তুটো এনেকুৱা হয় অকণমান দেখাই দিছে ককাইদেউ বৰ্তমান আজি বিজি আছে তো অকণমান দেখাই দিছে বৰ্তমান যিটো মেটেলছ হয় মেটেলছটো ঢলা হয় মেটেলছটো ঢালি কিনি প্ৰথমতে এটা টক্টা ভৰোৱা হয় ইয়াত আছে বাৰু টক্টা তাৰপিছত নেক্সট এইটো বস্তু অনা হয় মেটেলছটো ঢলাৰ পিছত এই বস্তুটো তেনেকৈ দি কিনি তেনেকৈ দবাই কিনি এইফালে মেচিন চুইচ দিয়া হয় এইফালে প্ৰেছাৰ দি কিনি ভাবি গৈছে ন এইটো হিলিব প্ৰায় 1.5 মিনিট হিলিব 2 মিনিট বস্তুটো ৰেডি হৈ কিনি আৰু দাঙি দি কিনি বস্তুটো কিমান তো সেই ইটাখিনিয়ে দেখিছে নহয় এটা RCC ঘৰত কেনেকৈ ওপৰলৈকে লগাব পৰা কণ্ডিশ্যন হৈছে তো ৰেটটো বৰ বিশেষ নহয় ৰেটটোৰ বিষয়ে বিৱৰি কৰিছেই তো 10 টকা দিলে আপোনালোকে ইটা হোম ডেলিভাৰী পাই যাব তো কাকপথাৰ যিসকলে ভিডিঅ'টো চাই আছে তেখেতলোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোককো লাগিলে তো কণ্টেক্ট নম্বৰটোত ফোন কৰিব আৰু ইয়াৰ উপৰিও ইয়াত শিল বালি গ্ৰেভেল সকলোখিনি পোৱা যায় এটা সুন্দৰকৈ প্ৰতিষ্ঠান এটা খুলিছে গতিকেলৈ নতুনকৈ খোলা সেই উদ্যমী যুৱকজনক আমি তেখেতৰ কি থ্ৰুৱেদি সহায় কৰিব নাজানো মই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ দিছোঁ তো এনেদৰে বনাব পাৰে তো আপোনালোক লাগিলে যোগাযোগ কৰিব আৰু কাকপথাৰতে আছে গন্ধগুৰিত যিটো ইটা বনোৱা ফেক্টৰীটো তো আৰু বাকী গ্ৰেভেলখিনি আছে কাকপথাৰ ফ্ৰণ্টৰ ওচৰতে তো যোগাযোগ কৰি ল'ব এনেদৰে ইটা প্ৰস্তুত হয় তো তাৰ পৰা ওলাই কিনে প্ৰস্তুত হয়তো চাগে তাৰপিছত কেনেধৰণে কি কৰে নেক্সট প্ৰায় 6-7 দিন শুকোৱা হয় 6-7 দিন শুকুৱাব লাগে হয় শুকোৱাৰ পিছত বস্তুটো এনেকুৱা হেভি হয় ন বস্তুটো আপুনি ধুই মাৰিলেও নাভাবে বস্তুটো এনেকুৱা টাইপ হয় এইটো বস্তু কৰি বহুত ভালেই হয় তো আপোনালোক প্ৰথম পৰ্যায়ত দেখা যায় RCC ঘৰলৈকে এই ইটাটোৱে বনাইছে তো কিমান ষ্ট্ৰং হ'ব এখেতৰ পৰাই নিছে এখেতৰ নাম্বাৰটো মই তলত ডিছক্ৰিপশ্যন দি দিম আৰু তেখেতৰ লগত নিশ্চয় যোগাযোগ কৰি ল'ব পাৰিব তো আৰু কি বনোৱা হয় এইখিনিত বনোৱা হয় আপোনাৰ পৰা আৰু এতিয়া ইটাটোতো আমি দেখিলোৱেই ইটাটো পাব আৰু কি পোৱা হ'ব এতিয়া আমাৰ বৰ্তমান শিল বালি গ্ৰেভেলছ আৰু পোৱা হয় আৰু তো আপুনি হ'লচেল ৰেটত দিব খুব সুন্দৰ আচলতে ককাইদেৱে যিটো প্ৰচেষ্টা কৰিছে আপোনালোকৰ সহযোগ কৰক যিখিনি দৰকাৰ হয় আচলতে আমাৰ এই কাকপথাৰ অঞ্চলবাসীক বিশেষকৈ তো আপোনালোকে তেখেতক আৰু অদূৰ ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ তেখেতক সুবিধা দিয়ক আৰু প্ৰত্যেকেই কাম কৰিব নোৱাৰে এই কামটোত তেখেতক সফল হওক আৰু মই তলত সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিম আৰু কিবা এটা হয়তো আপোনালোকে কম ৰেটত পাই যাব বেলেগতকৈ